ভাইভাত আসলে তেওঁলোকে পাৰ্চনেলিটিটো চাই কাৰণ নলেজটো অলৰেডি প্ৰিলিমছ এণ্ড মেইনছত তেওঁলোকক চেক কৰা হৈ গৈছে মই যেতিয়া সোমাইছিলোঁ ৰুমটোত তেতিয়াহ'লে তেওঁলোকে সেই খোজ চোজ কেনেকৈ কাঢ়িছোঁ কেনেকৈ বহিছোঁ মেম্বাৰ্ছবিলাকক মই কেনেকৈ এড্ৰেছ কৰিছোঁ এই গোটেইখিনি বস্তুৱে ইম্পৰ্টেণ্ট হয় তাত মোক সুধিছিলে যে তুমি মেডিকেল এৰি কিয় চিভিল ছাৰ্ভিচেছ জইন কৰিব বিচাৰিছা মেইনছ আচলতে মেইনছৰ চেলেঞ্জটো হৈছে কি একেৰাহে 3 দিনত 6খন পেপাৰ লিখিব লাগে 5খন GS পেপাৰ এখন এছে গতিকে সেই যিটো এনাৰ্জি লাগে সেই 3 দিন সাৰ্ভাইভ কৰি এটা ভাল মানে ভবামতে পাৰফৰমেন্স দিবৰ কাৰণে পেপাৰ 250 মাৰ্কছৰ হয় প্ৰথমতে এছেখন হয় তাৰপিছত GS 1 2 3 4 5 গতিকে দুই বেলাতে দুখন পেপাৰ কভাৰ কৰা আৰু গোটেই কোৱেশ্চনছবিলাক এটেম্প কৰি বস্তুখিনি আকৌ মনত পেলাই লিখা সেইটো চেলেঞ্জিং কাম হয় এইটো গৈ পেলাই ডাইৰেক্টলি এক্সামিনেশ্যন হলত কৰিম বুলি যদি কোনোবাই ভাবে হয়তো তেওঁলোক সফলতা অৰ্জন নকৰিব পাৰে প্ৰথমবাৰত কিন্তু যদি তেওঁলোকে আগতীয়াকৈ বহুতখিনি মক্স দিয়ে আৰু মানে সেই কনফিডেন্সটো ডেভেলপ কৰে মক এক্সামছ দি পেলাই তেতিয়া মই ভাবোঁ কি মেইন যিটো এক্সাম হ'ব মেইনছৰ যিটো 3 দিনৰ হেৰি হ'ব ৰিহাৰ্চল হয় আগতীয়াকৈ মানে আপুনি সেইদিনা কি পাৰফৰমেন্স দিব সেইটো আগতীয়াকৈ অলৰেডি আপোনাৰ প্ৰেক্টিছত থৈ দি আপুনি ফাইনেলাইজ কৰিব পাৰে হয় হয় লিখা নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ বিভূতি খণ্ডিকৈ ঘৰত আৰু বিভূতি খণ্ডিকৈয়ে ACS পৰীক্ষাত বৰ্তমান যি লোকসেৱা আয়োগৰ পৰীক্ষা তাত ACSৰ 5ম স্থান পাবলৈ সক্ষম হৈছে আৰু মোৰ সৈতে আছে বিভূতি খণ্ডিকৈ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু 5ম স্থান আপুনি আজি দখল কৰিছে প্ৰথম আপোনাৰ অনুভৱ জানিব বিচাৰিম অনুভৱ সঁচাকৈ বহুত আনন্দিত হৈছোঁ আৰু যিমতে ভাবিছোঁ ৰিজাল্টটো সেইমতে পালোঁ সেইটো কাৰণে যিখিনি কষ্ট কৰিছিলোঁ তাৰ ফলাফলটো পোৱাৰ কাৰণে মই আজি সঁচাকৈ বহুত আনন্দিত হৈছোঁ বহুত আৰু এটা কথা কওঁ যে বিভূতি খণ্ডিকৈ প্ৰথমে এজন ডক্টৰ তেওঁ ইতিমধ্যে MBBSৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ নলবাৰী এখন হস্পিটেলত চিকিৎসা প্ৰদান কৰি আছে চিকিৎসা সেৱা আগবঢ়াই আছে আৰু তাৰ পাছতে বিভূতি খণ্ডিকৈ এই ACS পৰীক্ষাত 5ম স্থান দখল কৰিছে আৰু চিকিৎসা সেৱা কৰি বা চিকিৎসক হিচাপে তাৰ পাছত এই ACS বা লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ মন কেনেকৈ সলনি হ'ল হয় আচলতে যেতিয়া মই চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিলোঁ তেতিয়া মই অনুভৱ কৰিলোঁ যে এটা সময়ত ডক্টৰ হিচাপে মই এটা সময়ত এজন পেচেণ্টহে চাব পাৰিম কিন্তু মই চিভিল ছাৰ্ভেণ্ট হিচাপে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত কাম কৰাৰ মই এটা সুযোগ পাম আৰু একেটা সময়তে মই ছ'চাইটিৰ এটা ডাঙৰ ইম্পেক্ট আনিব পাৰিম বহুত কেইজন মানুহৰ ওপৰত সেইটো কাৰণে মই ভাবিলোঁ যে মেডিকেলৰ মানে বাহিৰে মই চিভিল ছাৰ্ভিচ কেৰিয়াৰ হিচাপে মই পাৰ্চিউ কৰিম নিশ্চয়কৈ আৰু এটা কথা কওঁ যে বিভূতি খণ্ডিকৈ হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষাতে তেওঁ পজিশ্যন বা ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে খুবেই এজন একাডেমিকেলি ব্ৰিলিয়েণ্ট গতিকে পঢ়াৰ যিটো পৰিৱেশ যিহেতু আপোনাৰ সৰুৰ পৰাই যিহেতু আছিলে প্ৰিপেৰেশ্যন কেনেধৰণৰ আছিলে প্ৰিপেৰেশ্যন প্ৰথমতে ফুল প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে মই 2-3 মাহমান লৈছিলোঁ গোটেইখিনি বস্তু এনালাইজ কৰিবৰ কাৰণে কি এক্সামটোৰ কাৰণে কি কি পঢ়িব কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে সেইখিনি মই এনালাইজ কৰাৰ পিছতহে মই নিজৰ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ প্ৰিপেৰেশ্যন প্ৰথমতে মেইনছৰ কাৰণে পঢ়া যায় তাৰপিছত কাৰণ মেইনছ যদি প্ৰিলিমছ ক্লিয়াৰ হয় আকৌ মেইনছৰ কাৰণে পঢ়িবলৈ খুব কম সময় হাতত থাকে সেইটো কাৰণে আগতীয়াকৈ অলপ চাব লাগে মেইনছৰ কাৰণে তাৰপিছত প্ৰিলিমছৰ কাৰণে মই তাৰ এক্সামৰ ধৰি লওক 2-3 মাহৰ আগৰ পৰা গোটেই ছাবজেক্টছবিলাক মই ষ্টেণ্ডাৰ্ড যিখিনি বুকছ থাকে সেইখিনি গোটেই ৰিভাইজ কৰিছিলোঁ মাল্টিপল টাইমছ আৰু তাৰপিছত প্ৰিলিমছটো ক্লিয়াৰ ভাল হোৱা দেখি মই মানে লগালগ আহি পেলাই মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ মেইনছৰ কাৰণে বহুতখিনি মক এক্সাম দিছিলোঁ আৰু প্ৰতিখন GS পেপাৰো যাতে 2টা বা 3টা মই এটলিষ্ট মক দিওঁ এইটো মই এনচিয়'ৰ কৰিছিলোঁ আৰু তাৰপিছত যেতিয়া মেইনছটো ক্লিয়াৰ হ'ল তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মক ইণ্টাৰভিউজ দিছিলোঁ 2-3টামান এই তেনেকৈ আৰু গোটেই প্ৰচেছটো তেনেকৈ শেষ হৈ গ'ল আৰু নিশ্চয় আৰু এটা কথা সুধোঁ যিহেতু আপুনি ৰিজাল্ট 5ম স্থান দখল কৰিছে আৰু বহু আপোনাৰ মেইনছ ক্লিয়াৰ কৰাৰ পাছতো বহুতে হয়তো চাকৰি আজি এই লিষ্টত নাম অহা নাই ভাইভাটো ইম্পৰ্টেঞ্চ হয় প্ৰিলিমছক মেইনছক আপুনি পঢ়িব লাগিব খুব ষ্টাডি কৰিব লাগিব আপুনি প্ৰিলিমছৰ মেইনছ ক্লিয়াৰ কৰিব পাৰিব কিন্তু ভাইভাটো হৈছে এটা আনচাৰ্টেইন কি সুধিব কি কৰিব তাৰ কোনো প্ৰিপেৰেশ্যন নাথাকে বা গাইডেন্স নাথাকে সেইটো আপোনাৰ কেনেধৰণৰ সুধিছিল আৰু একজেক্টলি আপোনাক যদি সুধো আপোনাক সেইদিনা ভাইভাত কি কৰিছিলে ভাইভাত আচলতে তেওঁলোকে পাৰ্চনেলিটিটো চাই কাৰণ নলেজটো অলৰেডি প্ৰিলিমছ এণ্ড মেইনছত তেওঁলোকক চেক কৰা হৈ গৈছে তথাপিও যিখিনি বেছিক লেভেলৰ নলেজ বা কমন চেন্স তেওঁলোকে সেই মুহূৰ্তত মানে মনত পেলাব পাৰিছেনে নাই বা যিটো মানে চিভিল ছাৰ্ভেণ্ট হিচাপে যিখিনি লাগে যিটো এটা মানে হেৰি পাৰ্চনেলিটি লাগে তেওঁলোকে সেইটো চেক কৰে মেইনলি
মোক মই যেতিয়া সোমাইছিলোঁ ৰুমটোত তেতিয়াহ'লে তেওঁলোকে সেই খোজ চোজ কেনেকৈ কাঢ়িছোঁ, কেনেকৈ বহিছোঁ, মেম্বাৰ্ছবিলাকক মই কেনেকৈ এড্ৰেছ কৰিছোঁ, এই গোটেইখিনি বস্তুৱে ইম্পৰ্টেণ্ট হয়। এইখিনি কৰাৰ পিছত তাৰপিছত মোক সুধিছিলে যে তুমি মেডিকেল এৰি কিয় চিভিল ছাৰ্ভিচেছ জইন কৰিব বিচাৰিছা, আৰু মেডিকেল টুৰিজিমৰ ওপৰত তোমাৰ ভিউজ কি হয়, অসম গভৰ্ণমেণ্টে কি কৰিব পাৰে যাতে মেডিকেল টুৰিজিমটো আৰু বুষ্ট হ'ব পাৰে, আৰু CSR কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি কি হয়, আৰু মিনাৰেল ইণ্ডাষ্ট্ৰি তুমি যদি এটা ডেভেলপ কৰিব, মই তোমাক অপৰচুনিটি দিওঁ অসমত ডেভেলপ কৰিবৰ কাৰণে, তুমি কি মিনাৰেল ৰিচোৰ্চ বেছ ইণ্ডাষ্ট্ৰি বনাবা, এইখিনি সুধিছিলে মোক। আৰু মই ভাবোঁ ভাইভাটো এটা একচুৱেলি কনভাৰ্চেশ্যন হয় বৰ্ড মেম্বাৰ্ছৰ লগত, এইটো কোনো এক্সামিনেশ্যন টাইপকৈ ভাবি ল'ব নালাগে, এটা মানে টু ৱে কনভাৰ্চেশ্যন হয়। আৰু নিজৰ ওপৰত কথা, যদি তেওঁলোকে ইণ্টাৰেষ্টিং বনাব বিচাৰে কৰিব পাৰে এইখিনি কাম। মোক কিন্তু দি বহুত ভাল লাগিছিলে, এটা বহুত ইণ্টাৰেষ্টিং কনভাৰ্চেশ্যন হৈছিলে 20 মিনিটছৰ কাৰণে, ভাল লাগিল বহুত বৰ্ড মেম্বাৰ্ছ লগত। আৰু মেইনছ যেতিয়া দিব লাগে, মেইনছৰ কাৰণে পঢ়াৰ প্ৰিপেৰেশ্যনসমূহ কেনেধৰণৰ হয়? মেইনছ আচলতে মেইনছৰ চেলেঞ্জটো হৈছে কি একেৰাহে 3 দিনত 6খন পেপাৰ লিখিব লাগে, 5খন GS পেপাৰ, 1খন essay। গতিকে সেই যিটো এনাৰ্জি লাগে সেই 3 দিন ছাৰ্ভাইভ কৰি এটা ভাল মানে ভবামতে পাৰফৰ্মেঞ্চ দিবৰ কাৰণে কিমান কৰিব লাগে? 3 দিনৰ মেইনছ এক্সাম 3 দিনৰ হয়, 6খন পেপাৰ থাকে। প্ৰথমতে প্ৰতিখন পেপাৰ 250 মাৰ্কছৰ হয়। প্ৰথমতে এছেখন হয়, তাৰপিছত GS 1, 2, 3, 4, 5। গতিকে 2 বেলাতে 2খন পেপাৰ কভাৰ কৰা আৰু গোটেই কুৱেশ্যনছবিলাক এটেম্প কৰি বস্তুখিনি আকৌ মনত পেলাই লিখা, সেইটো চেলেঞ্জিং কাম হয়। এইটো লিখাটো বহুত কম সময়ৰ ভিতৰত সঠিক কুৱেশ্যনত মানে কি হয়, ইমানে প্ৰেছাৰ থাকে এক্সামিনেশ্যন হলত, কুৱেশ্যনটোত সাধাৰণতে কি হয় সোধে কিবা এটা আৰু কেণ্ডিডেটে লিখে কিবা এটা। গতিকে বহুতে মানে ভাবে কি মই লিখি আহিছোঁ আৰু মই এক্সামটো মই ভাল কৰিছোঁ, বাট আচলতে এইটো কথা নহয়। কুৱেশ্যনটোত কি সুধিছে সেইটো সিমান কম সময়ৰ ভিতৰত এটা কুল মাইণ্ড ৰাখি পেলাই সেইটো বুজি পেলাই সেই এডজাষ্ট কৰা, সেইটো কাৰণে বহুত প্ৰেক্টিচ লাগিব। মই ভাবোঁ কি তাৰ কাৰণে মানে মক এক্সামছবিলাক দিয়াটো বহুত দৰকাৰী হয়।